সোধা দিছিলা যে মুকুট বাকি নিৰহাৰে ঘৰত অকলে আছো মই আহাৰে চাকিটি জ্বলালা তুমি আপুনি মোৰ জীৱন আপোন তুমি মৰমৰ দিবানে শুনছো আহাদৰ আজি আপোনালোকৰ মাজলৈ লৈ আহিছো সুন্দৰ এটা গীতৰ অনুষ্ঠান আজিৰ অনুষ্ঠানটোত আছে সন্দিকৈ কলেজৰ দুগৰাকী নৱপ্ৰজন্মৰ কণ্ঠশিল্পী বৰ্ষা আৰু ধিতিনিপা অনুষ্ঠানটো শেষলৈকে চাব তেওঁলোক দুগৰাকী কণ্ঠত পুৰণি পুৰণি গীতসমূহ আপোনালোকে শুনিবলৈ পাব আৰু লগতে তেওঁলোকৰ মনৰ কথাও জানিব পাৰিব তেওঁলোকে কেনেদৰে সংগীত জগতখনলৈ আহিছিল আৰু কেনেকৈ ইমানখিনি আগবাঢ়িলে তেওঁলোক দুগৰাকীক আগবাঢ়ি যোৱাত সহায় কৰিব বুলি আশা কৰিলো হয় আপোনালোকে ঠিকেই শুনিছে দুগৰাকী কণ্ঠত আপোনালোকে শুনিবলৈ পাব পুৰণি ধুনীয়া গীতসমূহ অনুষ্ঠানটো শেষলৈকে চাই যাব বহুতো নজনা কথা জানিব পাৰিব আহিছো ঘৰ ক'ত তোমাৰ মোৰ ঘৰ ৰঙিয়াত আৰু বৰষা তোমাৰ মোৰ ঘৰ হৰপাৰা মিৰ্জাত ধৃতিনিপা তুমি ক'ত পঢ়ি আছা মই বৰ্তমান সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত পঢ়ি আছো বৰষাওনে মই সন্দিকৈ ছোৱালী মহাবিদ্যালয় দুগৰাকী মানে সন্দিকৈ ছোৱালী মহাবিদ্যালয় আৰু সন্দিকৈ ছোৱালী মহাবিদ্যালয় বুলি ক'লে সকলোৰে আচলতে এটা আবেগ জড়িত হৈ থাকে সেয়া লাগিলে সৰস্বতী পূজাৰ সময়তে নহওক কিয় আমি সকলো যুৱকো যায় ছোৱালী মহাবিদ্যালয় সন্দিকৈলৈ যায় ছোৱালী চাবলৈ গতিকে আছে বহু কথা আছে পাতিব লাগিব কিন্তু অনুষ্ঠান আৰম্ভণি কৰোঁ আমি এটা সুন্দৰ গীতেৰে নহয়নে ধৃতিনিপা এটা তোমাৰ কণ্ঠত সুন্দৰ গীত শুনিম হয় নমস্কাৰ মই প্ৰথমতে জয়ন্ত হাজৰিকাদেৱৰ এটি গীতেৰে আৰম্ভ কৰিবলৈ ওলাইছোঁ মোৰ অনুষ্ঠান সময় সঁচাকৈ গতিশীল ন সময়ক লৈ এটা সুন্দৰ গীত আশা কৰিছো আমাৰ যিসকল দৰ্শক এই মুহূৰ্তৰ অনুষ্ঠান চাই আছে কলা চাই আছে তেওঁলোকে এই গীতটো শুনি ধৃতিনিপাৰ কণ্ঠত যথেষ্ট ভাল পাইছে ধৃতিনিপা গীত কেতিয়াৰ পৰা গাই আছা সংগীতৰ সাধনা কেতিয়াৰ পৰা কৰি আছা গীত সৰুৰে পৰাই গাই আহিছোঁ ঘৰত সংগীতৰ এটি পৰিৱেশ আছিলে মোৰ মা দেউতা দুয়োজনে সংগীতৰ জগতখনৰ লগত মোক চিনাকি কৰাই দিছিলে সৰুৰে পৰা অসমীয়া গীত মাত শুনি বিশেষকৈ লোকগীত শুনি ডাঙৰ হৈছোঁ মানে ঘৰতে সংগীতৰ পৰিৱেশটো আছিলে হয় আছিলে মাও গাইছিলে আৰু দেউতাও গাইছিলে মাও গাইছিলে দেউতাও গাইছিলে আৰু তেওঁলোক ভাল শিল্পীয়ে হয় তেওঁলোকক মই মোৰ প্ৰথম গুৰু বুলি ক'লে তেওঁলোক দুজনাই আৰু মানে তেওঁলোকৰ পৰা ইনস্পায়াৰ হৈছে গান গাবলৈ নহয়নে হয় মই বৰষাৰ ফালে আহিছোঁ এবাৰ বৰষা দাস আমাৰ দ্বিতীয়গৰাকী কণ্ঠশিল্পী খুব সুন্দৰকৈ আহিছা সাজিক আছে ভাল লাগিছে দেই দুয়োগৰাকীকে খুব ধুনীয়া লাগিছে মই অলপমান তোমাৰ সৈতে কথা পাতিম হেণ্ডিকত কি পঢ়ি আছা হেণ্ডিকত মই বৰ্তমান স্নাতক মহলাৰ আমি অসমীয়া বিভাগৰ ছাত্ৰী ষষ্ঠ ষান্মাসিকৰ খুব সুন্দৰ এবাৰ বৰষাৰ কণ্ঠত এটি গীত শুনো নেকি আমি ধৃতিনিপাৰ কণ্ঠত গীত শুনিলো এবাৰ বৰষাৰ কণ্ঠত গীত শুনাৰ সময় তেখেতৰ কণ্ঠত আমি এটা সুন্দৰ গীত এবাৰ শুনিম কোনটো গীত শুনাবা মই আপোনাৰ দীপালী বৰঠাকুৰ বাইদেউৰ কণ্ঠৰ খুব পুৰণি গীত এটি মোৰ অন্যতম প্ৰিয় ডালে ডালে গাই কুলি বুলবুলি ঠিক আছে ডালে ডালে গাই কুলি বুলবুলি
ডালে ডালে গাই কলি বুলবুলি বন ময়ূৰীৰ সতে পেখন বন ময়ূৰীৰ সতে পেখন হৈ পেখন তুলি তুলি গাই বুলবুলি ডালে ডালে গাই কলি বুলবুলি অগুনে অগনি জলে পলাশত ৰং ঢালে পলাশত ৰং ঢালে বছৰ সতে গছে পাতে হালে জালে চঞ্চল গাভৰুৰ খোপা চঞ্চল গাভৰুৰ খোপা ঐ খোপা যাই কুলি গাই বুলবুলি ডালে ডালে গাই কুলি বুলবুলি মন নাচে হিয়া যাচে ৰঙতে ৰাঙনি কইনা সাজুকাছে মন নাচে হিয়া যাচে ৰঙতে ৰাঙনি কইনা সাজুকাছে আবেগে উতলা তনু মননিত বাজে বেনু বাজে বাজে বেনু শিহৰণ লাগি কিনো জাগে অনুপৰ মানু মিলন বাৰতালৈ বসন্ত মিলন বাৰতালৈ বসন্ত বসন্ত আহিল বুলি গাই বুলবুলি ডালে ডালে গাই কলি বুলবুলি ডালে ডালে গাই কলি বুলবুলি সঁচাকৈ বৰষাই সঁচাকৈ বাকৰুদ্ধ কৰি তুলিছে সকলোকে আৰু ইমান সুন্দৰকৈ গাইছে তেখেতে গীতটি ভাল লাগিছে দেই বৰষা ধৃতিনিপা এনে কোৱাচোন কেনেদৰে অধ্যয়ন আৰু সংগীত কেনেদৰে আগবঢ়াই নিছা অধ্যয়ন আৰু সংগীত দুটাৰ মাজতে চলিব লাগিব যিহেতু অধ্যয়ন কৰিব লাগিব আৰু সংগীতটো মানে নিজৰ মানে আত্মাৰ ভিতৰত সোমাই আছে সংগীতটোকো এৰি চলিব নোৱাৰো কেতিয়াও সংগীতটো মানে বহুত ভাল পাওঁ গতিকে দুটাই মিলাই গৈ আছো আৰু চাওচোন কিমান দূৰলৈকে যাব পাৰো আৰু কলেজত এনে উদযাপন হয় কলেজ সপ্তাহ গতিকে অংশগ্ৰহণ কৰা নে তাত হয় কৰোঁ কৰা দুগৰাকীয়ে কৰা হয় আৰু বাকী এনে ক'ত ক'ত এনে সংগীত ক'ত ক'ত গাইছা ইয়াৰ আগতে সংগীত ক'বলৈ বিচাৰিছোঁ এটি ভাল লগা কথা মোৰ জীৱনৰ মই যোৱা বছৰ গুৱাহাটী ইউনিভাৰ্চিটিক প্ৰতিনিধিত্ব কৰি পেলাই মানে এআইও গৈছিলোঁ ইউথ ফেষ্টিভেল নেশ্যনেল ইউথ ফেষ্টিভেল তাত যোৱা এটা খুব ধুনীয়া অভিজ্ঞতা আছে সেইটো এতিয়া মানে পটককৈ সেইটোৱে মনত আহিছে আৰু কোৱা অলপমান কোৱাচোন আমিও শুনিব লাগিব হয় ইউথ ফেষ্টিভেল হয় ইউথ ফেষ্টিভেলটো আমি কৰিছিলোঁ মহাবিদ্যালয়ক প্ৰথমতে মহাবিদ্যালয়ক প্ৰতিনিধিত্ব কৰিছিলোঁ তাৰপিছত তাত আমি পুৰস্কাৰ পাবলৈ সক্ষম হয় গুৱাহাটী ইউনিভাৰ্চিটি আমাক মানে মাতিছিলে তাতে গৈ পেলাই আমি গুৱাহাটী ইউনিভাৰ্চিটি হৈ পেলাই এআইউত আমি যোগদান কৰিছিলোঁ আৰু বহুতো পুৰস্কাৰ পাবলৈ সক্ষম হৈছিল খুব সুন্দৰ অনুভৱ আছিল চাগে হয় হয় বহুত ধুনীয়া অনুভৱ আছিলে হয় আৰু বাকী বৰষাৰ কোৱাচোন কেনেধৰণৰ অনুভৱ কেতিয়াৰ পৰা সংগীত আৰম্ভ কৰিছা বা মঞ্চত গাইছানে কেতিয়াবা বেলেগত মঞ্চত আচলতে তেনেকৈ গোৱা হোৱা নাই কিন্তু মোৰ গানৰ জীৱনৰ আৰম্ভণি সৰুৰ পৰা হৈছে মোৰ দেউতা এটা সময়ত বহুত ভাল শিল্পী আছিলে তেওঁ লিখিছিলে সুৰ কৰিছিলে তো সৰুৰ পৰাই ঘৰখনত মানে গানৰ পৰিৱেশটো আছিলে কথা আৰু সুৰৰ প্ৰতি মানে সৰুৰে পৰাই আছিলে তুমি মোহিত হৈছিলা নহয় নে হয় তো তেনেকৈ মই আচলতে গানৰ প্ৰতি মোৰ আকৰ্ষণটো আহিলে আৰু তেতিয়াৰ পৰা এতিয়ালৈকে চৰ্চা কৰি আছো আৰু আচলতে সন্দিকৈ ছোৱালী মহাবিদ্যালয়ত গানৰ জীৱনটো তাইৰ আৰু মোৰ একেলগে মানে একেটা যাত্ৰাই আমাৰ আমি বেষ্ট ফ্ৰেণ্ড বুলি ক'ব পাৰি নেকি দুইগৰাকী পাৰি তো তাই আৰু মই আমি একেলগেই সন্দিকৈত একদম প্ৰথম দিনাখনৰ পৰাই মানে প্ৰথম দিনা একেলগে আমি ডুৱেট এটা গাইছিলোঁ সেইদিনাখনৰ পৰা আজিলৈকে ইয়াৰ এই মঞ্চখনলৈকে আমাৰ যাত্ৰাটো চলি আছে খুব সুন্দৰ আৰু এই মুহূৰ্তত যদি সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰী বা শিক্ষাৰ্থী এই মুহূৰ্তত যদি চাই আছে তেওঁলোকে হয়তো খুব ভাল পাব বৰষা আৰু ধৃতিনিপা তোমালোকৰ কলেজৰে তেওঁলোকে আহি আজি আমাৰ মঞ্চত উপবিষ্ট হৈছে আৰু তেওঁলোকে খুব সুন্দৰকৈ ইটোৰ পাছত সিটো গীত গাইছে এবাৰ বৰষা কোনটো গীত শুনাবা
আনিটি গীত শুনিম মই আপোনাৰ জেপি দাস ছাৰৰ এটি খুব ধুনীয়া মোৰ প্ৰিয় গীত এটি গাবলৈ চেষ্টা কৰিম ঠিক আছে বিচাৰিছো লগৰী পৰিচয় বিহীন যাযাবৰ নগৰী অকলশৰীয়া বিচাৰিছো লগৰী তুমি কোন নেজানো দৰদী মৰমী নাম কি নেজানো অচিনা মৰমী মৰমেৰে তুমি মোক ললা যে সাৱতী মৰমেৰে তুমি লোলা যায় খাবতে অকলশৰীয়া বিচাৰিছো লগৰী পৰিচয় বিহীন যাযাবৰ নগৰী অকলশৰীয়া বিচাৰিছো লগৰী আমি যে চিনাকি বহু যুগৰে আমি বান্ধে খালো মোমৰে জুয়েৰে মৰমেৰে তুমি মোক লোলা যায় খাবতী মৰমেৰে তুমি মোক লোলা যায় খাবতী অকলশৰীয়া বিচাৰিছো লগৰী পৰিচয় বিহীন যাযাবৰ নগৰী অকলশৰীয়া বিচাৰিছো লগৰী এবাৰ ধৃতিনিপাৰ কাষলৈ আহিছো ধৃতিনিপা হয় তোমাৰ কণ্ঠত আনিটি গীত শুনিম লগতে আমি কথাও পাতি যাম প্ৰথমতে এটা গীত শুনি লওঁ হয় মই বৰ্তমান দলি ঘোষ বাইদেউৰ এটি সুন্দৰ গীত গাবলৈ ওলাইছোঁ যিটো মোৰ অন্যতম এটি প্ৰিয় গীত ঠিক আছে সপোনৰ মিঠাই পাহাৰ বাতৰ নামনি সুগভীৰ সৰল বননি হাহুনে নে হাহুকৈ ওলমি ৰয় সপোনৰ মিঠাই সপোনৰ মিঠাই পৰিছিল তেতিয়া ৰূপহী জোনাকৰ বননিত কোমল চৰণ কুলিৰে ছবিখন
ছবিখন ধন্যবাদ ধৃতিনিপা ধন্যবাদ দেই খুব ধুনীয়াকৈ গাইছা গানটি ভাল লাগিছে শুনি মই কিছু প্ৰশ্ন সুধিবলৈ বিচাৰিছো দুইগৰাকীকে বিশেষকৈ বৰ্তমান সময়ত পুৰণি যিসকল কণ্ঠশিল্পী আছে অসমৰ তেওঁলোকৰ ভিতৰত কাক আটাইতকৈ বেছি ভাল লাগে বা কাক অনুপ্ৰাণিত কৰিছে তোমাক ধৃতিনিপা প্ৰথমতে তোমাক সুধিছো অনুপ্ৰাণিত কৰিবলৈ ক'বলৈ হ'লে প্ৰত্যেকগৰাকীৰে বিশিষ্ট মানে গায়কী ষ্টাইল হয় গতিকে সকলোৰে গীত শুনি ভাল লাগে সৰুৰে পৰা যিহেতু অসমীয়া গীত শুনিয়ে ডাঙৰ হোৱা আৰু মা দেউতায়ো অসমীয়া গীত শুনাই ডাঙৰ কৰাইছে গতিকে অসমীয়া ভাষাটো আচলতে বহুত ধুনীয়া এটি ভাষা আৰু ইমান মিঠা শুনিবলৈ গাবলৈও ভাল গতিকে প্ৰত্যেকৰে গীত ভাল লাগে তেনেকৈ ক'বলৈ অকণমান দিগদাৰ হ'ব স্পেচিফিকলি সুধো এনে পুৰণি কণ্ঠশিল্পীসকলৰ ভিতৰত কাক বেছি ভাল লাগে পুৰণি বুলি ক'বলৈ গ'লে ডক্টৰ ভূপেন হাজৰিকা তেওঁতো খুব প্ৰিয় এজন শিল্পী আৰু জয়ন্ত হাজৰিকা ভাল লাগে বহুত আৰু বৰ্তমান প্ৰজন্মৰ যিসকল কণ্ঠশিল্পী আছে তেওঁলোকৰ ভিতৰত কাক বেছি ভাল লাগে সকলোকে ভাল লাগে কাৰণ সকলোৱে ইমান ধুনীয়া গায় সকলোৱে ইমান ধুনীয়াকৈ চেষ্টা কৰি আছে গাবলৈ বৰ্তমান সময়ত তেনেকৈ ক'বলৈ অকণমান দিগদাৰ হ'ব বৰ্তমান সময়ত ঠিক আছে মই বৰষাৰ ফালে আহিছোঁ বৰষা পুৰণি যিসকল কণ্ঠশিল্পী তেওঁলোকৰ ভিতৰত কাক আটাইতকৈ বেছি ভাল লাগে বা যাৰ কথা আৰু গীতে তোমাক বেছিকৈ অনুপ্ৰাণিত কৰিছে হয় আচলতে গানটো পুৰণি শিল্পী গোটেইখিনি চবৰে ভাল লাগে কিন্তু সুৰ কথা যদি গানৰ টেকনিকেলিটিজৰ ওপৰত গৈ যদি চাওঁ মানে ভূপেন হাজৰিকাৰ গান মানে সেইখিনি আচলতে আমাৰ কাৰণে মানে অনুপ্ৰেৰণা ক'ব গ'লে নতুন কাম কৰিবৰ কাৰণে বা সংগীত চোৱাৰ যিটো দৃষ্টিভংগী আচলতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ গানখিনিয়ে বহুত শিকাইছে মানে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ সংগীতখিনি সাধনা কৰা বা উঠি অহা প্ৰজন্মই জনাটো খুবেই প্ৰয়োজনীয় নহয় কিন্তু মই যদি সুধো যে বৰ্তমান প্ৰজন্মৰ যিসকল কণ্ঠশিল্পী তেওঁলোকৰ ভিতৰত তুমি কাক আটাইতকৈ বেছি ভাল পোৱা বা ভাবা যে খুব ধুনীয়াকৈ তেওঁ সংগীতৰ মঞ্চখন দখল কৰি আছে আচলতে সংগীতৰ মঞ্চ দখল কৰা কথাটো ক'বলৈ অকণমান দিগদাৰ কিন্তু নতুন বহুতখিনি এনেকুৱা শিল্পী আছে যোনে বহুত ভাল ভাল ধুনীয়া কাম কৰি আছে কিন্তু আচলতে যিখন মঞ্চ পাব লাগে তেওঁলোকে পোৱা নাই এতিয়াও তেনেকুৱা বহুত কেইগৰাকী শিল্পী আছে গতিকে সেয়াই আৰু সংগীতটোক বিভিন্নজনে বিভিন্ন ধৰণে লয় আজিকালি সমালোচনাও সন্মুখীন হয় বহু শিল্পী হয়নে কি ভাবা কি কাৰণে সমালোচনাৰ সন্মুখীন হয় কণ্ঠশিল্পীসকল আচলতে সমালোচনা ক'ব গ'লে বৰ্তমান অসমত ভাল সমালোচনাতকৈ বেয়া সমালোচনা বেছি হয় সেইটোৱে মই সুধিছোঁ কি কাৰণে হয় বুলি ভাবা সেইখিনি আচলতে আমি শিল্পীক আমি দোষ দিব নোৱাৰোঁ আমাৰ মানে আমি মানুহখিনি আচলতে তেনেকুৱাই আমাৰ সমাজখন আমি আচলতে ভুল ত্ৰুটিবোৰ বেছি বিচাৰি থাকোঁ ভাল কামখিনি আগবঢ়াই নিয়া মানে নিনি আমি বেয়াখিনিক বেছি মানুহৰ সন্মুখত আমি প্ৰচাৰ কৰোঁ সেইটোৰ কাৰণে আচলতে সমালোচনাবোৰ বহুত বেছি বাঢ়িছে এতিয়া আৰু ধৃতিনিপা তুমি কি বুলি ভাবা সামাজিক মাধ্যম বা ৰিলছতে যদি এটা গান হিট হৈ যায় তেতিয়াহ'লে সেইগৰাকী কণ্ঠশিল্পীয়ে ক'ব পাৰিনে যে খুব ভাল কণ্ঠশিল্পী তেওঁ এইটো প্ৰশ্ন অকণমান জটিল হয় তেওঁলোকেও চেষ্টা নকৰা নহয় এখন মঞ্চ পাবলৈ তেওঁলোকেও চেষ্টা কৰি আহিছে কিন্তু সকলোৰে দিশবোৰ বেলেগ বেলেগ গতিকে তেনেকৈ কোৱাটো অকণমান দিগদাৰ আৰু সমালোচনাটো থাকিবই ভাল বেয়া সেইটোক এজন শিল্পী হ'লে সেই ভাল বেয়া দুটাকে সামৰি লৈ পেলাই যদি আগবাঢ়ি যাব পাৰোঁ তেতিয়াহ'লে ভাল হ'ব প্ৰশ্নটো সোধা মঞ্জস্না মহন্ত বাইদেউৰ এটি আধুনিক গীত এটি ধুনীয়া ঠিক আছে ডি মেজৰ ৰিনি ৰিনি শুনো কিনো চিফুঙৰে তান পাহাৰীয়া মাতাল ৰাতি উতনো আগান ৰঙা চিৰাৰ ৰঙা ৰঙা লতীয়া মাটি দুভৰিত মোৰ লেটি পেটি পাগুৰুম্বা ৰাতি চাবান চাংগখনত মোৰ গোটা বচা ফুল ধুমায়া পং মিঠা ৰাগিত লাগি যায় মোৰ ভুল তোৰে মোৰে মনে গ'লে কি কৰিব
জাতি কোনে তোৰে মোৰে মনে গলে কি কৰিব জাতি কোনে পাহাৰত মোৰ আছে চাঙৰ ঘৰ আমি আৰু নহওঁ কাৰো পাহাৰত মোৰ আছে চাঙৰ ঘৰ আমি আৰু নহওঁ কাৰো কানিমুনি পৰতে তিনি ঘূনিৰ মূৰতে কানিমুনি পৰতে তিনি ঘূনিৰ মূৰতে তই বুলি বাপেৰক খুন্দাকে মাৰি দিলো এবাতি সাজতে কিনো হৰা দিলি এবাতি সাজতে কিনো হৰা দিলি মুৰি ডাংকেলি মাৰুল আমি আৰু নহওঁ কাৰো ওখকৈ পাহাৰত মোৰ ঘৰ আমি আৰু নহওঁ কাৰো এবাৰ ধৃতিনিপাৰ কাষলৈ আহিছোঁ ধৃতিনিপা কোনটো গীত শুনাবা মই বৰ্তমান জ্যোতিষ ভট্টাচাৰ্যদেৱৰ এটি গীত গাবলৈ ওলাইছোঁ ঠিক আছে আমি পলম নকৰোঁ তেতিয়াহ'লে গীতৰ মাজলৈ আগবাঢ়িছোঁ চি মেজৰ জোৱাৰ পৰ হৰা শেৱালি বুটলি কি হ'ব কোৱা নাই যে সময় উভতি চোৱাৰ এতিয়া বিদায় দিয়া জোৱাৰ পৰত হৰা শেৱালি বুটলি কি হ'ব কোৱা নাই যে সময় উভতি চোৱাৰ এতিয়া বিদায় দিয়া জোৱাৰ পৰত হৰা শেৱালি বুটলি কি হ'ব কোৱা মধুৰ ভাষাতি ৰাখিছা বুকুতে সাঁচি তোমাৰ মধুৰ ভাষাতি ৰাখিছা বুকুতে সাঁচি আকৌ আহিব নতুন প্ৰভাত পেলাব অতীত মচি মোৰ বাবে নাই ফুলৰ সুবাস মোৰ বাবে নাই ফুলৰ সুবাস জীৱন উপচি যোৱা ৰ'দৰ ছায়া তকলে নীৰৱে এন্ধাৰত মায়া হলো ৰ'দৰ ছায়া তকলে নীৰৱে এন্ধাৰত মায়া হলো মঞ্চত তোমালোকে গীত পৰিৱেশন বৰষাইটো ক'লে নাই কৰা বুলি আৰু ধৃতিনিপা তুমি কৰিছা মই কৰিছোঁ ক'ৰবাত সৰুৰ পৰাই কৰি আহিছোঁ কাৰণ সেই পৰিৱেশটো আছিলে ঘৰত গতিকে মা দেউতাই লৈ গৈছিলে আৰু মঞ্চত গান গোৱাবলৈ ভয়টো তেতিয়া ভাঙে অলপমান ন ভাঙে কিন্তু ভয়টো লাগে এতিয়াও ভয় লাগে মই কি কাৰণে সুধিলো গম পাইনে কাৰণ যেতিয়া আহিছিলে আমাৰ অনুষ্ঠানৰ মাজলৈ তেতিয়া কিন্তু তাৰ পূৰ্বে কোনোবা এগৰাকীয়ে কৈছে যে ভয় লাগি আছে কি হ'ব নাজানো নাৰ্ভাছ হৈ আছো আমি অলপমান কথা পাতিবলৈ যত্ন কৰিম এতিয়া কথা আমি পাতিলো এবাৰ আমি গীত শুনিবলৈ চেষ্টা কৰিম কোনগৰাকী গীত শুনাব এবাৰ মই অৰ্চনা মহন্ত বাইদেউৰ কণ্ঠৰ আৰু কেশৱ মহন্ত ছাৰৰ লিখনিত এটি গীত গাবলৈ ঠিক আছে ডি মেজৰ ঘাটত লাগিল গধূলিৰ
আগে আগে ইমান পৰেও আহি নাপালাহি আৰু নাহিবাই চাগে কিমান যে ঘাটত লাগি মেঘৰ গাজনি ঘন ৰৈ ৰৈ ৰঙা বিজুলি মাৰিছে ছাতি ফুটি কৰে মন কলীয়া ডাৱৰে আকাশ ঢাকিছে মেঘৰ গাজনি ঘন ৰৈ ৰৈ ৰঙা বিজুলি মাৰিছে ছাতি ফুটি কৰে মন আপোন সকলো গ'ল লগে ভাগে আপোন সকলো গ'ল লগে ভাগে মোকো যে তোমাক লাগে গধূলিৰ আগে আগে কিমান যে মৰমিল গৰি আছাবুকু জুৰি নাযাবা তৰি দূৰণিলে তোমাৰ লাহি পৰশ লাগি সপোন হৰে